চাওক প্ৰশ্নৰ উত্তৰ থাকে, কোনোবাই মন্তব্য দিলে প্ৰত্যুত্তৰ থাকে, কিন্তু প্ৰলাপ বা কৌতুকৰ কোনো উত্তৰ প্ৰত্যুত্তৰ নাথাকে। গতিকে অখিল গগৈয়ে যিখিনি কথা কৈছে প্ৰলাপ, সেইখিনি কথাৰ উত্তৰ প্ৰত্যুত্তৰ একো নাথাকে। মই দেখিছোঁ কালি তেওঁ ক'ৰবাত কৈছে উৎপল শৰ্মাৰ বিজেপিৰ সৈতে মিতিৰালি আছে বুলি। অখিল গগৈয়ে এতিয়া বেলেগক ক'ব বিজেপিৰ সৈতে মিতিৰালি আছে বুলি, ভাবকচোন সেই কথাটো। সেইটো কথাৰ আৰু কিবা উত্তৰ দি লাভ আছে নেকি? বিজেপিৰ সৈতে কাৰ মিতিৰালি আছেতো অসমৰ ৰাইজে জানে। এতিয়া নিৰ্বাচন চমু চাপি অহাৰ লগে লগে তেওঁ কোনবোৰ বিশেষ সমষ্টিত বেছি জোৰ দিব আৰম্ভ কৰিছে, সেই সমষ্টিবোৰত জোৰ দি সেই সমষ্টিবোৰৰ ভোট বিভাজন কৰি তেওঁ কাক প্ৰকাৰান্তৰে সহায় কৰিব বিচাৰিছে, সেই কথাবোৰ অসমৰ ৰাইজেতো বুজি পায় আৰু সময়ত আৰু বুজি যাব। অখিল গগৈ হৈছে এটা কৌতুকৰ নাম, আৰু তেওঁক মই জাতীয় কৌতুক বুলিও এইকাৰণে ক'ব নোৱাৰোঁ, কাৰণ তেওঁৰ জাতীয় ধাৰণাটো আমাৰ সৈতে নিমিলে। তেওঁ কি বুলি কয় যে ভয়াৰ্ত সংখ্যালঘু মহিলা এগৰাকীয়ে যদি তেওঁক সাবটি ধৰে, তেওঁক নিৰাপত্তাৰ চুমা এটা যচাটো তেওঁৰ জাতীয় দায়িত্ব। গতিকে যিগৰাকী ব্যক্তিয়ে চুমা যচাটোক জাতীয় দায়িত্ব বুলি কয়, তেওঁৰ পৰা যদি আছুৱে জাতীয়তাবাদ শিকিবলৈ হয়, আমাৰ জাতীয়তাই বাদ পৰিব। গতিকে তেওঁৰ কথাৰ আৰু ইয়াতকৈ বেছি প্ৰত্যুত্তৰ দিবলগীয়া আছে বুলি মই নাভাবোঁ। কৌতুক বা প্ৰলাপৰ কোনো প্ৰত্যুত্তৰ নাথাকে। অখিল গগৈ ডাঙৰীয়ে কিবা কৈছে নেকি? মই দেখা নাই। আৰু যদি সেইটো কথা কৈছে, সেইটো অখিল গগৈ ডাঙৰীয়া এটা প্ৰলাপ। আৰু বামপন্থী ভেজাল জাতীয়তাবাদী নেতা অখিল গগৈ ডাঙৰীয়া এইটো প্ৰলাপ।